সাংস্কৃতিক বাৰ্তা অসমৰ সমূহ শ্ৰদ্ধাৰ প্ৰিয় দৰ্শক ৰাইজলৈ পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজি আমি পুনৰ এটি নতুন শিতান লৈ আপোনালোকৰ মাজলৈ আহিছোঁ এজন অতিথি লৈ। সকলোৱে পৰিচিত গোলাঘাটৰ এগৰাকী লোকশিল্পী সাধক ৰঞ্জিত বৰাদেৱ আমাৰ মাজত উপস্থিত আছে। এয়া ৰঞ্জিত বৰা আৰু লগত সহযোগত আছে আপোনালোক সকলোৱে পৰিচিত মোৰ বন্ধুবৰ প্ৰতিম গগৈ, যি আজি গোলাঘাটেই নহয় অসমেই নহয় তথা ভাৰতবৰ্ষতো নিজৰ নিজৰ কলা প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে। প্ৰতিম গগৈ, সহযোগী প্ৰতিম গগৈয়ে আপোনালোকে গম পাইছে ইয়াত তবলালৈ বহি আছে। তেওঁ তবলা বজায়, বাঁহী বজায় আৰু লগতে সংগীতো চৰ্চা কৰে, ঢোল বজায়, পেঁপা বজায়, সকলোৱে পৰিচিত সকলোখিনি বাদ্য বজায়। সেয়েহে মই বন্ধুবোৰ প্ৰতিম গগৈকো এই চেগতে চিনাকি কৰি দিলোঁ। এইবাৰ মই ৰঞ্জিত বৰাদেৱৰ ওচৰলৈ আহিছোঁ। সাংস্কৃতিক বাৰ্তা অসমৰ তৰফৰ পৰা আপোনাক প্ৰথমতে স্বাগতম জনাইছোঁ। আমাৰ সাংস্কৃতিক বাৰ্তা দৰ্শকে ইতিমধ্যে চাই আছে, গতিকে অসমৰ এগৰাকী গোলাঘাটৰ সুসন্তান, অসমৰ এগৰাকী লোকশিল্পী, সঁচা অৰ্থত শিল্পী, গ্ৰাম্যাঞ্চলৰ শিল্পী ৰঞ্জিত বৰা আমি আজি লৈ আহিছোঁ আপোনালোকলৈ। তেখেতৰ আমি জীৱনী জানিম চমুকৈ, লগতে গান শুনিম। মই ৰঞ্জিত বৰাদেৱ আপোনাক প্ৰথমতেই সুধিব বিচাৰিছোঁ যে অসমত লোকশিল্পীসকলৰ, গ্ৰাম্যাঞ্চলৰ লোকশিল্পীসকলৰ পদোন্নতি খুবেই কম দেখা যায়। সেই ক্ষেত্ৰত কাৰ দোষ ক'বলৈ অকণমান দিগদাৰ হয়, তথাপিতো আমি পাতিম। মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আপুনি এই লোকসংগীতৰ ক্ষেত্ৰখনলৈ কেতিয়াৰ পৰা আহিছিল আৰু কেনেধৰণে আহিছিল? নমস্কাৰ, জয় জয়তে। মই সাংস্কৃতিক বাৰ্তা পৰিচালক মহোদয়, মোৰ বন্ধুবৰ্গ জিতেন কাকতিদেৱলৈ মই মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে এই অনুষ্ঠান উপভোগ কৰা সকলো অসমবাসী ৰাইজলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি মোৰ বন্ধুবৰ্গ কাকতিদেৱে আজি মোক এই সাংস্কৃতিক বাৰ্তাৰ যি অকণমান সুবিধা দিছে, তাত মই নথৈ আনন্দিত। আচলতে মই লোকসংগীতৰ লগত জড়িত হৈছিলোঁ প্ৰায় 10 বছৰমান বয়সৰ পৰাই হৈছিলোঁ। কিন্তু আমি যেতিয়া মোৰ যেতিয়া মানে 10 বছৰ বয়স তেতিয়া মানে আমাৰ এই যিখিনি আমাৰ সাংস্কৃতিকৰ সুবিধা, সা সুবিধা, সেই সা সুবিধাখিনি মানে বহুত কম আছিলে। কিন্তু আজিৰ দিনটোলৈ চালে আজিৰ দিনটোৰ নিচিনাকৈ যে আমিও তেতিয়া পালোহেঁতেন, আমি হয়তো আৰু বহুতো আগবাঢ়িলোহেঁতেন, নহয় জানো? কিন্তু মই 10 বছৰমান বয়সতে লোকগীত, নেগেৰা নাম, টোকাৰী গীত, বিহু, বিভিন্ন মানে সাংস্কৃতিক অনুষ্ঠানৰ লগতে মই জড়িত হৈছিলোঁ। কিন্তু এটাই দূষিত, আমাৰ কিছুমান আৰ্থিক মানে অসুবিধাৰ কাৰণে আমি কিছুমান ক্ষেত্ৰত আগবাঢ়িব নোৱাৰিলোঁ। হ'লেও যিমানখিনি পাৰিলোঁ, মা দেউতাই যিমানখিনি আমাক সুবিধা দিলে, সেইখিনিৰ মাজেৰেই আজি এই পৰ্যন্তলৈকে বৰ্তমান ৰাইজৰ মাজত আছোঁ। কিন্তু মই যেতিয়া লোকগীত গাবলৈ শিকিছিলোঁ, মই সৰ্বপ্ৰথমতে এজন গুৱাহাটীৰ পৰা আমাৰ গোলাঘাট বেঙেনা খোৱালৈ তেখেত আহিছিল। এখন সৰু টোকাৰী এখন, দুতৰা এখন লৈছিলে। তেতিয়া মই সেই দুতৰাখন দেখি পেলাই মই সুধিছিলোঁ যে এইখননো কি বুলি কয়। তেখেতে কিন্তু কৈছিলে যে এইখন দুতৰা বুলি কয়। তেখেতে বৰ সুন্দৰ এটা লোকগীত গাইছিল। তেতিয়া আকৌ বজাই থাকোঁতেই তেতিয়া মানে দুতৰাখন দেখি মোৰ মনটোত মানে এনেকুৱা এটা লাগিছে, মানে ময়ো যদি অকণমান বজাবলৈ পালোঁহেঁতেন। কিন্তু তেখেতক মই কোৱাত তেখেতে ক'লে, হ'ব, তোমাক মই কেলৈ নোৱাৰিবা, পাৰিবা, মই তোমাক শিকাই দিম। কিন্তু তেখেতে মোক যথেষ্টখিনি বাৰু সহায়ো কৰিলে। তেখেতৰ নাম কি আছিল? তেখেতৰ নামটো মই পাহৰি গৈছোঁ অৱশ্যে, এতিয়া বহুত সৰুকালৰ কথা। তাৰপিছত ধৰক 3-4 বছৰমানৰ পিছতে তেখেতৰ লগত মোৰ যোগাযোগটো কমিল। তেখেতকো লগ নোপোৱা হ'লোঁ। তেতিয়া ময়ো অলপ সৰু আছিলোঁ আৰু তেখেতৰ লগত সেইখিনি যোগাযোগ কৰাৰখিনি ইমান অভিজ্ঞতাও নাছিলে। তেনেকৈ গৈ লাহে লাহে ধৰক
এখন দুতৰা পালোঁ, এজন মানুহে মোক উপহাৰ দিলে। সেই দুতৰাখন পাই পেলাই মই বিভিন্ন মানে অঞ্চলত কিছুমান ফাংচনত য'তে ত'তে মানে কিছুমান অনুষ্ঠান কৰোঁ। কৰি থাকোঁতে তেতিয়া আমাৰ ধৰক আমাৰ মই গোলাঘাট বিষ্ণু মন্দিৰ বুলি এভাগ মন্দিৰ আছে, কলেজ তিনিআলি। সেই বিষ্ণু মন্দিৰতে ধৰক মই যিখন দুতৰা আছিলে সেই দুতৰাখনকে মই মানে বজাওঁতে কিন্তু মাতটো ওলায়, কিন্তু বেলেগে বজাওঁতে মাতটো হয়তো নোলায়। কিন্তু সেইখন ধৰক মোৰ কাৰণেহে ভাল আছিল, কিন্তু বেলেগে বজালে অকণমান অসুবিধা পায়, মাতটো নোলায়। কিন্তু মই সেই তাত অনুষ্ঠানটো কৰি থাকোঁতে আমাৰ এটা প্ৰতিযোগিতা আছিলে। সেই প্ৰতিযোগিতাত মানে অনুষ্ঠানটো কৰি থাকোঁতে মানে 6-7জনমান মোৰ কম্পিটিটৰ আছিলে প্ৰতিযোগী। কৰি থাকোঁতে তেনেকুৱাতে এজন মানে ব্যক্তিয়ে মোক দেখিলে, পাই পেলাই মানে তেখেতৰ নামটো হয়তো আপোনালোকে যোগাযোগ কৰিলে পাব, অনিল বৰাদেৱ। তেখেতে মোক দুতৰাখন দেখি পেলাই মোক এখন দুতৰা মানে উপহাৰ দিছে। হয়, সেই দুতৰাখনকে লৈ পেলাই আৰু বিভিন্ন মঞ্চত মানে গীত গাওঁ, আনকো শিকাবলৈ ল'লোঁ। তেখেতৰ নাম কি ক'লে? তেখেতৰ অনিল বৰা। অনিল বৰা, ক'ত ঘৰ? তেখেতৰ তামুলী গাঁও। তেখেতে এই দুতৰা বাদ্য ইনষ্ট্ৰুমেণ্ট মানে যিখিনি ফক ইনষ্ট্ৰুমেণ্টখিনি তেখেতে বনায় যথেষ্ট। এতিয়া মানে ধৰক মই জনাত তেখেতৰ মুখে শুনিছোঁ তেখেতে ৰামেশ্বৰ পাঠকদেৱলৈ মানে তেখেতৰ পৰা দুতৰা গৈছে, আৰু আমাৰ খগেন মহন্তদেৱেও নিছে বুলি কোৱা শুনিছোঁ। এইখিনিতে সাংস্কৃতিক বাৰ্তা অসমৰ দৰ্শক ৰাইজক মই এটা কথা জনাব বিচাৰিছোঁ। ৰঞ্জিত বৰাদেৱে যিগৰাকী শিল্পী, লোকশিল্পী, লোকবাদ্যৰ শিল্পীৰ কথা ক'লে, কি ক'লে আপুনি? তেখেতৰ নাম কি আছিল? অনিল বৰা। গোলাঘাটৰ এগৰাকী লোকশিল্পী, তেখেতে নিজে বাদ্য বনায় আৰু বজায়। গতিকে মই সাংস্কৃতিক বাৰ্তা অসমৰ দৰ্শক ৰাইজক এইখিনিতে এটা কথা কৈ থ'ব বিচাৰিছোঁ যে আমি খুব সোনকালে আপোনালোকলৈ আগবঢ়াম এই যিজন মহান শিল্পী, যি ৰামেশ্বৰ পাঠক দেৱলৈকে তেখেতে দুতৰা যোগান ধৰিছে। গতিকে অসমত তেখেতৰ এটি সুনাম আছে। গতিকে খুব সোনকালে আমি তেখেতক আপোনালোকৰ সন্মুখত পৰিচয় কৰাই দিবলৈ চেষ্টা কৰিম। পুনৰ মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি কৈছে যে আপুনি এনেধৰণে আগবাঢ়ি আহিলে। মই এতিয়া আপোনাক সুধিব বিচাৰিছোঁ যে আপুনি ছাত্ৰ ছাত্ৰীক শিক্ষা দিছেনে নাই? ছাত্ৰ ছাত্ৰীক শিক্ষা দিছোঁ। আপোনাৰ তেনেকুৱা কিবা স্কুল আছে নেকি? স্কুল মানে আগতে আছিলে আৰু ধৰক মোৰ নিজস্ব বুলি এখন নৱোজ্জ্বল সংগীত বিদ্যালয় বুলি মই নিজেও কৰিছিলোঁ। কিন্তু ধৰক কিছুমান অসুবিধাৰ কাৰণে আমি স্কুলবিলাক আকৌ বাদ দিবলগীয়া হয়। ধৰক প্ৰথম অৱস্থাত যথেষ্টখিনি ছাত্ৰ ছাত্ৰী আহে, তাৰপিছত যেতিয়া আমাৰ যে মাহেকীয়া যিটো ফিজ, আমিতো এজন ধৰক শিক্ষক এজন নিযুক্তি দিবলগীয়া হয়। অকল ভকেলটোৰ ওপৰত আমি নোৱাৰিম, গতিকে আমি সত্ৰীয়া এজনো বিচাৰিবলগীয়া হয় কেতিয়াবা, আৰু ধৰক তবলা বাদক এজনো বিচাৰিবলগীয়া হয়। তেখেতলোকক আমি পাৰিশ্ৰমিক কিবা এটা দিবলগীয়া হয়। কিন্তু সেইখিনি দিবৰ কাৰণে আমি ধৰক ছাত্ৰ ছাত্ৰীৰ পৰা আমি যি পইচাটো মানে সংগ্ৰহ কৰিবলৈ যাওঁ, প্ৰথম 2-3 মাহমান ঠিকেই থাকে। তাৰপিছত লাহে লাহে কি হয়, আমাৰ অভিভাৱকসকলে আমাৰ স্কুলখন অকণমান গা এৰা দি দিয়ে। তেতিয়া তেনেকুৱাখিনিৰ ক্ষেত্ৰতে মানে আমাৰ ধৰক বিদ্যালয় কিছুমান, সংগীত বিদ্যালয় কিছুমান মানে ভাগি যাবলগীয়া হৈছে। ৰঞ্জিত বৰাদেৱে সঁচা কথা কৈছে, যিহেতু আমিও সেই ক্ষেত্ৰত পাইছোঁ। এখন সংগীত বিদ্যালয় ব্ৰতী থাকে ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত, আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাহিলী যিটো পাৰিশ্ৰমিক দিয়া হয়, অভিভাৱকসকলে দিয়ে, সেই পাৰিশ্ৰমিকৰ ওপৰত ভিত্তি কৰি পেলাই শিক্ষকসকলক সামান্য মজুৰি দিয়া হয়। আৰু যেতিয়াই সেই পাৰিশ্ৰমিকটো নিয়মিতভাৱে নহয়, তেতিয়াই এখন স্কুল খুব সোনকালে ভাঙি থাকে। খুব সুন্দৰ এখন বিদ্যালয়ো, সংগীত বিদ্যালয়ো খুব সোনকালে অৰ্থৰ অভাৱত ভাঙি থাকে। যাৰ পৰিচয় আছে আপোনালোকৰ সন্মুখত ৰঞ্জিত বৰাদেৱ, তেখেতে নিজৰ মুখে কৈছে। মই আৰু কথা পাতিম ৰঞ্জিত বৰাদেৱৰ লগত। এইবাৰ আপোনাৰ এটি গীত শুনিব বিচাৰিছোঁ, যিহেতু আমাৰ দৰ্শকসকল ৰৈ আছে আপোনাৰ গীত শুনিবলৈ। গতিকে এইখিনিতে এটা অকণমান লোকগীত শুনিব বিচাৰিছোঁ আপোনাৰ কম। ভজৰে
সাংস্কৃতিক বাৰ্তা অসমৰ প্ৰিয় দৰ্শকে সুন্দৰ এটি লোকগীত ৰঞ্জিত বৰাদেৱৰ কণ্ঠত শুনিলে। এইবাৰ পুনৰ আমি ৰঞ্জিত বৰাদেৱৰ জীৱনীলৈ ঘূৰি আহিছোঁ। আমি পুনৰ কিছু কথা তেখেতৰ লগত আলোচনা কৰি লওঁ। সেই আলোচনাৰ পিছত পুনৰ আমি কেইবাটাও তেখেতৰ পৰা গীত শুনিম। ৰঞ্জিত বৰাদেৱ, আপুনি সুন্দৰ লোকগীত গায় বুলি গোলাঘাটত এটি নাম আছে, তথা অসমতো এটা সময়ত আপুনি যথেষ্টখিনি আলোড়নৰ সৃষ্টি কৰিলে। বিভিন্ন প্ৰচাৰ মাধ্যমৰ যোগেদি আপুনি গীত পৰিৱেশন কৰিলে। মই জনাত আপুনি কেইবাটাও বাণীবন্ধৰ কেছেট উলিয়াইছিলে। কেছেটৰ নাম ক'ব নেকি, কি কি আপোনাৰ আছিলে? মই প্ৰথম কেছেটটো এটা উলিয়াইছিলোঁ আমি চক্ৰবেহু বুলি। চক্ৰবেহু। চক্ৰবেহুটো মানে কি, তাত মই দুটা গীত পৰিৱেশন কৰিছিলোঁ। সকলো আমাৰ মানে স্থানীয় আছিলে। মোৰ বন্ধু মুনীন চাৰিঙীয়া বুলি এজন মোৰ বন্ধু আছে। মুনীন চাৰিঙীয়া, হয়। তেখেতে হঠাতে আমাৰ গোলাঘাট, তেখেতে তিনিচুকীয়াত আছিলে। তাৰপৰা আমাৰ ৰাস পাতোঁ তেতিয়া, ৰাসত আকৌ তেখেতে আহি পেলাই আমাৰ মানে গোলাঘাট পালেহি। গোলাঘাটত তেতিয়া ৰাসত আহি পেলাই তেতিয়া মোৰ লগত যোগাযোগ কৰিলে, লগ ধৰিব বিচাৰিলে। তেতিয়া মোক লগ কৰিলে। লগ কৰাৰ পিছত সেই ৰাসত আকৌ ময়ে গীত পৰিৱেশন কৰিছিলোঁ। আৰু মোৰ লগত আছিলে বেলেগ মানে এই আমাৰ ফিমেল ভইচ। তেতিয়া মানে তেখেতে বিচাৰি মোক লগ ধৰিলে। মোক লগ ধৰাৰ পিছত তেতিয়া মোক ক'লে যে হেৰি, তুমিতো বোলে এতিয়া বহুত ধুনীয়া ধুনীয়া গীত গাবলৈ শিকিছা, কেছেট এটা কৰোঁ আমি। এতিয়া তেখেতৰ লগত আমিতো আৰু কেছেটৰ লগত ইমান যোগাযোগ কৰিও পোৱা নাই আগতে। সেই সময়ত নাছিল এনেকুৱা ইমান প্ৰচাৰ মাধ্যমৰ ইমান সুবিধাখিনি নাছিল। তেখেতে বোলে আমাক ক'লে যে ঠিক আছে, তোমালোকে কেইজনমান মানুহ গোট খুৱাই পেলাই তোমালোকে এটা কাম কৰা, গুৱাহাটীতে গৈ পেলাই আমি ফিল্ম ক্ৰাফ্টত কেছেট এটা কৰোঁ। ফিল্ম ক্ৰাফ্টত। তেতিয়া মোৰ লগৰে কেইজনমানৰ চবৰ লগতে আলোচনা কৰি মেলি, মোৰ ভাইটিও আছিলে কেইবাজন, সকলোৰ লগতে আলোচনা কৰি মেলি আমি যিখিনি খৰচ মানে সেই খৰচখিনি তেখেতক ক'লোঁ যে আমি খৰচখিনি আমি বহন কৰিম, আপুনি খালি আমাক ৰাস্তাটো দেখাই দিয়ক। সেইমতে আপোনালোকে সেই কেছেটটো কৰিলে। তাৰপিছত আৰু কিবা কৰিছিলে নেকি? তাৰপিছত সেইটো আমি কৰাৰ পিছত মই বিহু কেছেটত আপোনাৰ জান জুৰি নৈ নিজৰা বুলি এটা কৰিছোঁ, তাৰপৰা মৰম জান বুলি এটা কৰিছোঁ, জীৱন ডিঙা এটা কৰিছোঁ, আৰু নাৱৰীয়া এটা মই মোৰ গীতে আছে সকলো, সেইটো ভিডিঅ' হৈছে। জীৱন ডিঙাটো আমাৰ ভিডিঅ' হৈছে। বাকী বান্ধৱ বুলি এটা কৰিছোঁ, বেলেগে পৰিচালনা কৰিছে বাৰু, মই আছোঁ সেইটাৰ লগত। তেনেকৈ এতিয়ালৈকে ধৰক মোটামুটি 11-12টামান কেছেট কৰা হ'ল। সাংস্কৃতিক বাৰ্তা অসমৰ প্ৰিয় দৰ্শক ৰাইজে গম পাইছে যে ৰঞ্জিত বৰাদেৱে ইতিমধ্যে লোকগীত, নেগেৰা নাম আৰু বিহুগীতৰ বহুকেইটা কেছেট ৰাইজলৈ আগবঢ়াইছিল। আৰু বৰ্তমান সময়ত তেখেত সোমাই পৰিছে। কিয় সোমাই পৰিছে আমি তেখেতক সুধিম। তাৰ আগতে মই ৰঞ্জিত বৰাদেৱক এটা কথা সুধিব বিচাৰিছোঁ যে আপুনি নিজে গায়, বজায়, আপুনি বিহুলৈকে চৰ্চা কৰে, ভাওনা চৰ্চা কৰে,
ৰাসো আপুনি শিক্ষা দিয়ে, নিজেই শিক্ষা দিয়ে, নিজেই গায়। মই আপোনাক এটা কথা সুধিব বিচাৰিছোঁ যে আপুনি শিক্ষা দিয়া কোনোবা ষ্টুডেণ্ট আছে নেকি যি আপোনাৰ কলাটো ল'ব পাৰে? তেনেকুৱা আগ্ৰহী ষ্টুডেণ্ট বা ছাত্ৰ বা ছাত্ৰী কিবা পাইছে নেকি বা আছে নেকি আপোনাৰ বৰ্তমানলৈকে? বৰ্তমান মানে আছিলে বাৰু, নাইকিয়া বুলিও ক'ব নোৱাৰি। মই আজি ধৰক 4-5 বছৰমানৰ আগলৈকে মোৰ ষ্টুডেণ্ট কেইগৰাকীমান আছিলে। তেওঁলোকৰ আগ্ৰহটো বহুত আছিলে। তেওঁলোকক মই বেলেগ এটা লোকগীত শিকাবলৈ বিচাৰোঁ। মোৰ মানে নিজস্ব কিছুমান লোকগীত লিখা লোকগীত আছে। আপুনি নিজে লোকগীতটো লিখে বুলি আমি জানো। হয় হয়। তেতিয়া আকৌ মোৰ ষ্টুডেণ্টখিনিয়ে কি কৰে, নহয় ছাৰ আপুনি যিটো আপোনাৰ গীতটোহে গাম, কিন্তু তেনে মানে যিখিনি গীত, এতিয়া কিছুমান গীত আমাৰ ধৰক মেল ভইচত যিটো শুৱনি হয়, ফিমেল ভইচত কিছুমান ভইচ মানে শুৱনি নহয়। শুৱনি নহয়। তেতিয়া তথাপিতো সিহঁতি মানে চয়নিকা বৰুৱা বুলি এগৰাকী আছিলে। কি নাম ক'লে? চয়নিকা বৰুৱা, গোলাঘাটৰ। প্ৰিয় শ্ৰদ্ধাৰ দৰ্শক, ৰাইজক মই এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ। যাৰ নাম ল'লে চয়নিকা বৰুৱা, গোলাঘাটৰ চয়নিকা বৰুৱা লোকগীতৰ ৰঞ্জিত বৰাৰ শিল্পী। গতিকে বোধ কৰোঁ বহু দৰ্শকে নাম শুনিছে গোলাঘাটৰ এগৰাকী সুকণ্ঠী গায়িকা চয়নিকা বৰুৱা। তাৰপিছত তেওঁক মানে মই কওঁ যে তুমি এইটো গীত নোৱাৰিবা, অকণমান দিগদাৰ, কিন্তু বেলেগ গীতলৈ মনেই নকৰে, সেইটো গীতকেহে গাব লাগে। মোৰ মানে চৰচিত এটি মানে নাৱৰীয়া বুলি লোকগীত আছে, সেই লোকগীতটো শুনিছোঁ। নাৱৰীয়া গীতটো আপুনি ইউটিউবত কেনেবাকৈ দিছোঁ। হয়, এৰি থৈছে ন? কি বুলি আছে? আপোনাৰ নামতে আছে নেকি? মোৰ নামতে আছে। নাৱৰীয়া বুলি যিটি গীত গাইছে সেইটো যথেষ্ট জনপ্ৰিয় হৈছিল এটা সময়ত। হয়তো বোধ কৰোঁ বহু দৰ্শকে শুনিছে। পুনৰ শুনিলে মনত পৰিব যে সেইটি ৰঞ্জিত বৰাৰ কণ্ঠ আছিল। গতিকে পুনৰ মই প্ৰিয় দৰ্শকক এটি গীত শুনাব বিচাৰিছোঁ। মই যিটো লোকগীতৰ কথা কৈছিলোঁ আপোনাক, মানে মোৰ স্বৰচিত, সেই গীতটোৱে মানে চয়নিকা বৰুৱাই খুব বেছিকৈ গাবলৈ বিচাৰে, নাৱৰীয়া গীতটো। গতিকে সেই আমিও শুনিছিলোঁ, যথেষ্ট জনপ্ৰিয় হৈছিল। গতিকে মই সেই গীতটিকে মই অকণমান ৰাইজৰ আগত উনুকিয়াই দিছোঁ। সুন্দৰ হ'ব, আমাৰ প্ৰিয় দৰ্শকেও ভাল পাব।
যথেষ্ট সুন্দৰ, সেই সময়ত যথেষ্টখিনি জনপ্ৰিয় হৈছিল। পুনৰ মই ৰঞ্জিত বৰাদেৱৰ ওচৰলৈ এটা কথা সুধিবৰ বাবে আহিছোঁ। অলপ আগত কৈ গৈছে তেখেতে যে 5 বছৰমান হ'ল ইতিমধ্যে তেখেতে গীত গোৱা সামৰিছে। এগৰাকী লোকশিল্পী, গ্ৰাম্যাঞ্চলৰ চহা লোকশিল্পী, তেখেতৰ এই বয়সতে ভাগৰ লাগিল। কিয় ভাগৰ লাগিল? কিয় এৰিব লগা হ'ল? তেখেতে আজি 5 বছৰ হৈছে দুতৰা আৰু তেখেতৰ কণ্ঠ সাধনা, চৰ্চা আৰু গীত লিখা কাৰ্য। আহকচোন আমি তেখেতৰ পৰা জানো। ৰঞ্জিত বৰাদেৱ, দুখৰ বিষয়, এটি যথেষ্ট দুখৰ বিষয় যে আপুনি এটা গতিত গোলাঘাটেই নহয়, অসম তথা ভাৰতবৰ্ষতো আপোনাৰ সংগীত চৰ্চা কৰাৰ উদাহৰণ আছে। আপুনি গৈছে, কৰিছে, আপুনি নিজেই সংগী সুৰ দিয়ে, নিজেই গীত ৰচনা কৰে, নিজে বজায়, নিজে গায়। তেনেকুৱা এগৰাকী শিল্পী, মই শিল্পী বুলি কৈছোঁ যে এগৰাকী শিল্পী, প্ৰকৃত শিল্পী, যিহেতু তেখেতে নিজেই গীত ৰচনা কৰে, সুৰ কৰে, নিজে বজায়, নিজে গায়, দৰ্শকক মাজলৈ, ৰাইজৰ মাজলৈ এৰি দিয়ে আৰু ৰাইজৰ মাজত জনপ্ৰিয় হয়। তেনেকুৱা এগৰাকী লোকশিল্পী আজি 5 বছৰ হ'ল তেখেতে কৈছে যে মই ভিতৰ সোমাইছোঁ। ৰঞ্জিত বৰাদেৱ, কিয় আপুনি ভিতৰ সোমাবলগীয়া হ'ল? অতি দুখৰ পৰিতাপৰ বিষয় আমাৰ কাৰণে, আমাৰ সমাজৰ বাবে। এগৰাকী লোকশিল্পী ভিতৰ সোমাই গৈছে, কিয়? আচলতে কি মানে সেইখিনি ক'বলৈ গ'লে অকণমান দিগদাৰ হয়। তথাপিতো সুধিছে যিহেতু ক'বই লাগিব। কিন্তু আগতে মই আজি 5 বছৰমানৰ আগলৈকে মোৰ সংগীতৰ লগত যথেষ্টখিনি মানে আগ্ৰহ আছিলে। আৰু ধৰক যাওঁ, আগবাঢ়ি গৈছিলোঁ, বিভিন্নজনৰ লগত সহায়ো কৰিছিলোঁ, যি পাৰোঁ বাদ্যযন্ত্ৰই সহায় কৰি দিছিলোঁ। আৰু বহুজনক মানে শিক্ষাও দিছিলোঁ। লোকগীতেই হওক, বৰগীতো অকণমান অনুকৰণ কৰি থৈছিলোঁ। জানো আপুনি বৰগীতো চৰ্চা কৰিছিল। গতিকে এই বৰগীতো কাৰোবাক শিকাইছিলোঁ। তেনেকৈ বিভিন্ন ধৰক ৰাভা সংগীত, জ্যোতি সংগীত, ভূপেন্দ্ৰ সংগীত, তেনেকুৱা কিছুমান গীত মানে প্ৰায় গীতৰ লগতে মোৰ অকণমান জড়িত আছোঁ। আপুনি কিয় ৰৈ যাবলগীয়া হ'ল? সঁচা কথা কওক। আজি সাংস্কৃতিক বাৰ্তা অসমৰ দৰ্শকে জানক, সকলোৱে জানক, আপুনি সঁচা কথা কওক। কিয় আজি 5 বছৰ হ'ল আপুনি সংগীত এৰিবলগীয়া পৰিস্থিতি হৈছে? আপুনি সঁচা কথা কওক। আচলতে এটা কথা ক'বলৈ গ'লে, আমি এটা কথা মই জনা বুলিয়ে নহয়, ধৰক হয়তো আপুনিও মোৰ কথাটো মানে জনাই দিব। মই আপোনাৰ মুখৰ পৰা পোনপটীয়াকৈ আজি আমি সাংস্কৃতিক বাৰ্তা অসমৰ হৈ আমি আজি দৰ্শক ৰাইজক আমি জনাই আছোঁ। আজি এগৰাকী গোলাঘাটৰ মই গণশিল্পী বুলিয়ে কৈছোঁ, লোকশিল্পী ৰঞ্জিত বৰা, সকলোৱে পৰিচিত। আজি আমি অহাৰ উদ্দেশ্যই সেইটো। কিয় আপুনি সোমাই পৰিল? পুনৰ আমি আপোনাক উলিয়াই আনিব পাৰোঁ নেকি? আমাৰ শ্ৰদ্ধাৰ প্ৰিয় দৰ্শক ৰাইজে আপোনাৰ চাই আছে, গতিকে তেখেতসকলেও হয়তো আপোনাৰ লগত প্ৰয়োজন সাপেক্ষে আপোনাৰ লগত থাকিব, সহায় কৰিব। লোকশিল্পী হিচাপে আমাৰ এখন চৰকাৰ আছে, সাংস্কৃতিক বিভাগ আছে, প্ৰয়োজন সাপেক্ষে আপোনাক সহায়ৰ হাত আগবঢ়াব। আমি তেখেতসকলক ইয়াৰ দ্বাৰাই অনুৰোধ জনাইছোঁ। কিন্তু আপুনি ক'বলৈ টান পাইছে, প্ৰিয় দৰ্শক, মই কৈছোঁ যে ৰঞ্জিত বৰাদেৱে আৰ্থিক অনাটনৰ বাবেই এটি পৰিয়াল আছে। সেই পৰিয়ালটোলৈ তেখেতে লোকশিল্পী হিচাপে আৰ্থিক অনাটনৰ বাবেই আগবাঢ়ি যাব পৰা নাই আৰু তেখেত থমকি ৰৈছে। কাৰণ যিহেতু আগতে তেখেতে যথেষ্টখিনি নিজৰ গাঁঠিৰ ধন ভাঙি আৰু দুই এজনৰ সহায়ত তেখেতে কেছেট বাণী বন্ধ কৰিলে, ৰাইজলৈ এৰি দিলে, ৰাইজে শুনি ভাল পালে, আজিও সংৰক্ষিত হৈ আছে। কিন্তু ব্যক্তিগতভাৱে তেখেত থমকি ৰ'বলগীয়া হৈছে, যিহেতু যিকেইটা গাঁঠিৰ ধন আছিল সেইকেইটাও তেখেতে সংগীতৰ লগত সাং কৰিলে, কেছেট বনালে বা পৰিয়াল পোহো, ইটো সিটো কৰোঁতে তেখেতৰ শেষ হ'ল। কিন্তু এতিয়া তেখেতে আৰু সংগীত চৰ্চা কৰিব নোৱাৰে, যিহেতু তেখেতে পৰিয়াল এটা পুহিব লাগিব। সেয়েহে তেখেতে সংগীত বাদ দি এতিয়া অন্য ধৰণৰ কৰ্ম কৰিবলৈ আগুৱাই গৈছে। এই 5 বছৰত
তেখেতেনো এৰাৰ পিছত কেনেধৰণে চলিছে মই তেখেতৰ মুখৰ পৰা জানিব বিচাৰিম। সঁচা কথা কওক ৰঞ্জিত বৰা ডাঙৰীয়া, এতিয়া আপুনি কওক। আমি গম পাইছোঁ যে আপুনি আৰ্থিক অনাটনৰ বাবে এগৰাকী লোকশিল্পী হিচাপে আপুনি ভিতৰত সোমাবলগীয়া হৈছে, আপোনাৰ এটা পৰিয়াল আছে। মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ এতিয়া বৰ্তমান এই 5 বছৰ বা ভৱিষ্যতলৈ আপুনি আগবাঢ়ি যাব লাগিব, পৰিয়াল এটি লৈ জীয়াই থাকিব লাগিব। বৰ্তমান আপুনি কি কৰ্ম কৰি খাইছে? বৰ্তমান মানে কি, এতিয়া মই 5 বছৰমান মানে এৰি দিয়া কথাটো এটাই হ'ল, মানে এতিয়া আমি এটা কথা ৰাইজেও জানে, শিল্পী সদায় দুখীয়াই, মনো দুখীয়া, প্ৰকৃত শিল্পী দুখীয়া বুলি, প্ৰকৃত শিল্পী দুখীয়া বুলি সকলোৱে জানে। কিন্তু কথা হ'ল কি, আমি এতিয়া যাওঁ অনুষ্ঠান এটাৰ কাৰণে, ক'ৰবাত কাৰোবাৰ লগৰ এজনৰ লগতে কেতিয়াবা যাওঁ, কিবা এটা সহায় কৰি দিব যাওঁ। ধৰক সেই যিটো পাৰিশ্ৰমিকটো আমি নোপোৱাৰ কাৰণে মোৰ ঘৰত ধৰক মোৰ পৰিয়ালটোৰ কাৰণে অকণমান অসুবিধা আহি পৰে। সেইকাৰণে শেষত চিন্তা কৰিলোঁ যে অকল যদি মই সাংস্কৃতিকটোৰ লগতে জড়িত থাকোঁ তেতিয়া মোৰ পৰিয়ালটো অকণমান মানে আলৈ এথানি হ'ব। সেইকাৰণে তেনেকুৱাতে ভাবি পেলাই কিছুমান ব্যৱসায় কৰিবলৈ ধৰিলোঁ। ধৰক ব্যৱসায় কৰিলোঁ, ধৰক এতিয়া লকডাউনত চব্জি ব্যৱসায় কৰিলোঁ, কাৰণ পৰিয়ালটোতো চলিবই লাগিব, নহয় জানো? গতিকে মই যদি বেলেগ এটা কিবা কালচাৰৰ লগতো জড়িত থাকোঁ বা বেলেগত জড়িত থাকোঁ, মোৰতো পৰিয়ালটো নচলিব। ঠিক তেনেধৰণে আজি মই এবছৰ এমাহমান হৈছে উপায়বিহীন হৈ তেতিয়া মই কি কৰিলোঁ, মই এখন ই ৰিক্সা ল'লোঁ। ই ৰিক্সাখন লৈ পেলাই এতিয়া ধৰক আৰু যি পাৰিছোঁ তাৰ উপাৰ্জনে পৰিয়ালটো মানে আৰু পোহপাল দি আছোঁ, আৰু নহ'লেতো উপায় নাই। ধৰক সাংস্কৃতিক বাৰ্তা অসমৰ প্ৰিয় দৰ্শকে গম পালে, মই তেখেতৰ মুখৰ পৰা জানিব বিচাৰিছোঁ। তেখেতে সঁচা কথা ক'লেগৈ, ক'বলৈ বেয়া পাইছিল, তথাপিতো তেখেতে বৰ্তমান লকডাউনত পাচলি ব্যৱসায় কৰি চলিলে, কিন্তু জীৱন ধাৰণৰ মানদণ্ড ৰক্ষা কৰি এটি পৰিয়াললৈ আগবাঢ়ি যাব লাগিব, সমাজ পাতি বাস কৰিব লাগিব মানুহ হিচাপে। সেয়েহে এগৰাকী লোকশিল্পী, গণশিল্পী হৈ গোলাঘাটৰ তেখেতে এতিয়া বৰ্তমান পেছাত এখন ই ৰিক্সা চলাই অৰ্থ সংগ্ৰহ কৰি পৰিয়াল চলাইছে, আৰু বৰ্তমান তেখেতে সংগীত চৰ্চা ইমানতেই সামৰণি মাৰিছে। গতিকে শ্ৰদ্ধাৰ প্ৰিয় দৰ্শক ৰাইজ, এনেধৰণৰ লোকশিল্পীসকলক আমি কিছু অন্য প্ৰকাৰে সহায় কৰিব নোৱাৰোঁনে? মই ৰাইজক ভাবিবলৈ দিলোঁ, আৰু ৰাইজৰ লগতে মই কৈ গৈছোঁ যে আমাৰ একোখন চৰকাৰ আছে, এটা সাংস্কৃতিক মন্ত্ৰালয় আছে, বিভাগ আছে, তাত যথেষ্টখিনি অৰ্থ ব্যয় কৰা হয়, বিভিন্ন উৎসৰ পৰা অৰ্থ পাব পৰা যায়। কিন্তু আজি এই গ্ৰাম্যাঞ্চলৰ লোকশিল্পীসকল আজি ইমানখিনি আগবাঢ়িল, কিন্তু থমকি ৰ'ব লগা হৈছে। বৰ দুখৰ বিষয়, যথেষ্ট দুখ লগা বিষয়। উদাহৰণ আপোনালোকৰ সন্মুখত ৰঞ্জিত বৰাদেৱ। মই এইখিনিতে আপোনাক এটা কথা সুধিব বিচাৰিছোঁ, আপুনি এই ক্ষেত্ৰত চৰকাৰ ঘৰলৈ কিবা আবেদন কৰিছিলে নেকি, যে আপুনি উপায়ন নাইকিয়া হৈছে আপোনাৰ চলিবলৈ, গতিকে আপুনি এগৰাকী শিল্পী হিচাপে, গতিকে আপুনি চৰকাৰীভাৱে কিবা আবেদন নিবেদন কৰিছিলে নেকি, বা অন্য ধৰণে ৰাজহুৱাভাৱে কিবা আবেদন নিবেদন কৰিছিলে নেকি? আগতে কৰা নাই অৱশ্যে, কিন্তু এতিয়া অলপ আগতে মানে ধৰক আজি 2-3 মাহমানৰ আগতে আমাৰ এটা আহিছিলে কালচাৰেল অফিচৰ পৰা 50,000 টকাকৈ শিল্পীসকলক সাহাৰ্য দিয়া হ'ব। আৰু কৰোণা মহামাৰীৰ অহাৰ পিছত চৰকাৰে ঘোষণা কৰিছিল প্ৰতিমাহে 2,000কৈ, 3 মাহৰ বাবে 6,000কৈ টকা। মই 3-4টি সাক্ষাৎকাৰত এই কথাটো উলিয়াইছোঁ, আজি নিজে ওলাইছে, যিহেতু ৰঞ্জিত বৰাদেৱে আবেদন কৰিছে। গতিকে বৰ্তমানলৈকে চৰকাৰে এৰি দিয়া নাই। কিয় এৰি দিয়া নাই, কিয় শিল্পীসকলক, বিশেষকৈ লোকশিল্পীসকলৰ প্ৰতি এনেকুৱা অৱহেলা কৰিছে, ৰাইজলৈ এৰিলোঁ। ৰঞ্জিত বৰাদেৱ, আমি আপোনাৰ এই কলা, যি আপোনাৰ কলা শ্ৰদ্ধা কৰিছোঁ, সন্মান কৰিছোঁ,
যিহেতু এই লোক সংগীতেই হৈছে আমাৰ এটা জাতিৰ পৰিচয়। এই লোকসংগীত যদি নাথাকে তেতিয়াহ'লে প্ৰকৃত জাতিৰ পৰিচয় দিয়া কঠিন হৈ পৰিব। ভাষা সংস্কৃতি সেয়া বহাই নকলেও হ'ব। মই ৰাইজলৈ এৰিলোঁ। পুনৰ দুখৰ মাজতে পুনৰ এটি গীত শুনিব বিচাৰিছোঁ ৰঞ্জিত বৰাৰ পৰা। শেষত পুনৰ আহিছোঁ গীতৰ মাজলৈ। মই এইটো গীত যিটো গীত গাব লৈছে ৰামেশ্বৰ পাঠকদেৱৰ গীত, স্বৰ্গীয় ৰামেশ্বৰ পাঠকদেৱৰ। তেখেতক মই অৱশ্যে দেখা নাছিলোঁ, লগ পোৱা নাছিলোঁ, অৱশ্যে মুখামুখি লগ হোৱা নাই, এনেই দেখিছোঁ আমাৰ গোলাঘাটত মানে অনুষ্ঠান কৰিবলৈ। কিন্তু হ'লেও তেখেতক মোৰ শ্ৰদ্ধা আছে তেখেতৰ প্ৰতি। তেখেতক এতিয়াও মই তেখেতৰ আত্মাই সদগতি পাওক, মই তেখেতক ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। তেখেতৰ এটি গীত মই গাব লৈছোঁ। আদিতে হৰিৰ নাম বুকুতে আছিলা, নামৰে পাতিলা খেলা। আৰু দেৱতা সকলে বুকুত কৰিলা, নামৰে পাতিলা খেলা। সাংস্কৃতিক বাৰ্তা অসমৰ প্ৰিয় দৰ্শক ৰাইজ, ইমান পৰে আপোনালোকে গোলাঘাটৰ বেঙেনাখোৱা অঞ্চলৰ বৰনামঘৰৰ কাষৰ গণশিল্পী লোকশিল্পী ৰঞ্জিত বৰাদেৱৰ লগত অন্তৰংগ বাৰ্তালাপ কৰিলোঁ, আপোনালোকলৈ আগবঢ়ালোঁ। সাংস্কৃতিক বাৰ্তা অসমৰ জন্মৰ উদ্দেশ্যই হৈছে সাংস্কৃতিকভাৱে যিসকল গ্ৰাম্যাঞ্চলৰ লোকশাস্ত্ৰীয় তথা অন্যান্য শিল্পীসকল, সেইসকলক কৰ্মগতিত উলিয়াই অনা আমাৰ লক্ষ্য আৰু উদ্দেশ্য। গতিকে ক্ৰমান্বয়ে সাংস্কৃতিক বাৰ্তা অসমৰ দৰ্শক ৰাইজে গম পাইছে আমি ক্ৰম অনুসৰি আগবাঢ়িছোঁ। আজি আপোনালোকক লৈ আমি আগবঢ়ালোঁ গোলাঘাটৰ জ্যেষ্ঠ শিল্পী লোকশিল্পী ৰঞ্জিত বৰাদেৱৰ লগত অন্তৰংগ বাৰ্তালাপ। পুনৰ আমি এটি নতুন শিতান লৈ এনেধৰণেই আপোনালোকৰ মাজলৈ খুব সোনকালে আহি আছোঁ। মোৰ এটাই আপোনালোকৰ প্ৰতি অনুৰোধ, সাংস্কৃতিক বাৰ্তা অসমৰ যি যাত্ৰা, সেই যাত্ৰাৰ লগত আপোনালোকেও সহযোগিতা কৰক। আৰু এনেধৰণৰ যিসকল শিল্পী আছে, যিসকল লোকে এই শিল্পীসকলক ঢুকি পায় বা
সাংস্কৃতিক বাৰ্তা অসমৰ লগতো আপোনালোকে যোগাযোগ কৰিব পাৰে। আৰু যিসকলে ঢুকি পায় তেখেতসকলে সহযোগিতা আগবঢ়াওক, সহায় আগবঢ়াওক। আজি 5 বছৰ হ'ল ৰঞ্জিত বৰাদেৱে নিজৰ যাত্ৰাপথ সামৰিছে। বৰ দুখ লগা বিষয়। শিল্পী বৰ্তমান জন্ম দিয়াটো যথেষ্ট কঠিন। গতিকে যদি এনেধৰণেই শিল্পী সোমাই পৰে, জ্যেষ্ঠ শিল্পীসকল, নৱপ্ৰজন্ম সৃষ্টি নহ'ব। সেয়েহে মই শ্ৰদ্ধাৰ প্ৰিয় দৰ্শক ৰাইজ, লগতে অসম চৰকাৰ, ভাৰত চৰকাৰ, সাংস্কৃতিক মন্ত্ৰালয়, সাংস্কৃতিক বিভাগক মই অনুৰোধ জনাইছোঁ যে এনেধৰণৰ শিল্পীসকলক বাছি উলিয়াওক আৰু তেখেতসকলক কলা সংৰক্ষণ সৃষ্টিৰ লগতে জীয়াই থকাৰ প্ৰেৰণা যোগাওক। সাংস্কৃতিক বাৰ্তা অসমৰ তৰফৰ পৰা এয়াই আমাৰ অনুৰোধ। আমি কৈ আহিছোঁ, কৈ আছোঁ আৰু কৈ যাম। গতিকে আজি আমাৰ সময় হৈ আহিল। পুনৰ এগৰাকী শিল্পী লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। আজিৰ সাংস্কৃতিক বাৰ্তা অসমৰ বাৰ্তালাপত অংশগ্ৰহণ কৰা শ্ৰদ্ধা ৰঞ্জিত বৰাদেৱক আমাক সময় দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ। বন্ধুবৰ প্ৰতিন গগৈকো ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু যিসকল দৰ্শকে চাই আছে তেখেতসকলকো ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু সাংস্কৃতিক বাৰ্তা অসমৰ সময় হৈ আহিল। সেয়েহে আজি এই অনুষ্ঠানৰ পৰা বিদায় লওঁ।